Hello everyone. আজি মই তোমালোকলৈ লৈ আহিছোঁ first chapter of class 12 or accountancy paper. কি হৈছে এইটো চেপ্টাৰটো হৈছে মানে ইউনিটটো হৈছে accounting for not for profit organization. Okay? So এতিয়া আমি not for profit organization first ইউনিটটোত কি সোমাই আছে কি বস্তুনো not for profit organization মানে কি সেইটো আমি প্ৰথমতে জানিব লাগিব ঠিক আছে সো আমি ইয়াৰ কাৰণে আমি কি ইউজ কৰিব লাগিব board okay so মোৰ চেনেলটো হ'ল love accounts with Anjali so এই চেনেলটোৰ দ্বাৰাই মই তোমালোকক এই লকডাউনৰ সময়ত তোমালোকক কি কৰিম তোমালোকৰ পঢ়াত হেল্প কৰিম okay so step by step মই যাম আজি এটা কৰাম লাহে লাহে তোমালোকক গুটেখিনি ইউনিটৰ মই কভাৰ কৰিব চেষ্টা কৰিম যিমান দিনলৈ লকডাউন চলে ঠিক আছে so let's start so first unit to naam hoise unit number 1 unit 1 accounting for not for profit accounting for not for profit organizations so তোমালোকে তো জানাই আমি ক্লাস 11 ত পঢ়ি আইছো যে organizations দুই প্ৰকাৰ থাকে ঠিক আছে এক প্ৰকাৰ হল ট্ৰেডিং অৰ্গেনাইজেশনস এটা হল কি নন ট্ৰেডিং অৰ্গেনাইজেশনস so first কি হৈছে সোৱা ই নট প্ৰফিট অৰ্গেনাইজেশনৰ মাজত সোমোৱাৰ আগতে আমি আগতে অলমান কিবা জানি ল'ব লাগিব so দুই প্ৰকাৰ অৰ্গেনাইজেশনস কি organizations দুই প্ৰকাৰৰ এটা হল কি profit making organizations আৰু এটা কি হল non profit making organizations ঠিক আছে আকৌ profit making organizations কি আছিল আমাৰ so trading organizations আৰু আছিল কি এটা non trading organizations okay so trading organizations কি আছিল কোৱাচোন তোমালোকে 11 ত পাইছা নহয় ট্ৰেডিং অৰ্গেনাইজেশন কি আছিল ট্ৰেডিং অৰ্গেনাইজেশন যিবোৰে কিহৰ লগত জড়িত থাকে বাইং এণ্ড সেলিং অফ গুডছ কি হৈছে বাইং এণ্ড সেলিং অফ গুডছ আৰু তেওঁলোকৰ মেইন উদ্দেশ্য কি হৈছে তেওঁলোকৰ মেইন উদ্দেশ্য হৈছে প্ৰফিট টু আৰ্ন কৰা ঠিক আছে কিন্তু আমি জানিব লাগিব নন ট্ৰেডিং অৰ্গেনাইজেশনছৰ কি কাম নন ট্ৰেডিং অৰ্গেনাইজেশনছ কি আছে নন ট্ৰেডিং অৰ্গেনাইজেশনছ কি আছিল ক'ব পাৰিবনে তোমালোকে নন ট্ৰেডিং অৰ্গেনাইজেশনছ কি আছিল যাৰ কাম কি নহয় সে বেচা কিনা নহয় বেচা কিনা কৰি পেলাই তেওঁলোকে কি কৰিছিল প্ৰফিট আৰ্ন কৰিছিল কি ক্ষেত্ৰত ট্ৰেডিং অৰ্গেনাইজেশনৰ ক্ষেত্ৰত কি হ'ব buying and selling of কিছিলে goods ঠিক আছে কিন্তু নন ট্ৰেডিং অৰ্গেনাইজেশনছ নো কি ট্ৰেডিং অৰ্গেনাইজেশনছ কি নন ট্ৰেডিং মানে যিহেতু ট্ৰেড মানে বাইং আৰু সেলিংৰ লগত কি নহয় জড়িত নহয় তানে হাতে কি কৰে ট্ৰেড নকৰে ঠিক আছে হাতে কি প্ৰভাইড কৰে তেওঁলোকে কি দিয়ে সাৰ্ভিস সমাজক কি কৰে সাৰ্ভিস দিয়ে সেৱা আগবঢ়ায় এক্সাম্পল দিব পাৰিবনে কি ধৰণৰ সেৱা আগবঢ়ায় ঠিক আছে মই কৈ আছো পাহৰি গলা চাগে ঠিক আছে মই কৈছো কি হয়
এই যে আমি কি পঢ়ি আছোঁ একাউণ্টেঞ্চি তাৰ লগত এটা ডাঙৰ প্ৰফেশ্যন জড়িত হৈ আছে এইটো কি কোৱাচোন জানানে তোমালোকে এইটো হ'ল চাৰ্টাৰ্ড একাউণ্টেণ্টছ চাৰ্টাৰ্ড একাউণ্টেঞ্চে কি কৰে গুডছ কিনি বেচি পেলাই ইয়াতে প্ৰফিট অৰ্জন কৰে নেকি নকৰে সিহঁতে কি কৰে কোৱাচোন সিহঁতে তেওঁলোকৰ কি কাম তেওঁলোকে কি কৰে সেৱা আগবঢ়ায় কি কৰে তেওঁলোকে কি কৰে প্ৰফিট আৰ্ণ কৰে ঠিক আছে এতিয়া হৈছে কি সাৰ্ভিস প্ৰভাইডাৰ কোনে সাৰ্ভিস দিয়ে এজন লয়াৰে দিব এজন হ'ল কি সিএ বুলি যাক কওঁ আমি চাৰ্টাৰ্ড একাউণ্টেণ্ট ঠিক আছে তেওঁলোকে কি কৰে চাৰ্টাৰ্ড একাউণ্টেণ্ট হওক লয়াৰ হওক তেওঁলোকে কি কৰে সাৰ্ভিস দিয়ে হ'লনে কিন্তু তেওঁলোকে কি কৰে তেওঁলোকৰ উদ্দেশ্য কি মুনাফা পোৱা হয়নে নহয় হয় তেওঁলোকে কি হয় সাৰ্ভিস দিব তোমাক তাৰ বিনিময়ত কি ল'ব টকা ল'ব পইচা ল'ব হয়নে তেওঁলোকৰ উদ্দেশ্য কি প্ৰফিট আৰ্ণ কৰা হয়নে নহয় ইনকাম আৰ্ণ কৰা প্ৰফিট বুলি ক'লে ভুল হ'ব তেওঁলোকৰ কি উদ্দেশ্য কি ইনকাম আৰ্ণ প্ৰফিট কেতিয়া কম যেতিয়া ট্ৰেডিং অৰ্গেনাইজেশ্যনছবোৰে আমাৰ ট্ৰেডিং অৰ্গেনাইজেশ্যন বাইং চেলিঙৰ লগত জড়িত যেতিয়া হ'ম তেতিয়া আমাৰ কি বুলি কোৱা হ'ব প্ৰফিট আৰ্ণ কৰা কিন্তু এওঁলোকৰ কি হ'ব সাৰ্ভিস প্ৰভাইডাৰবোৰৰ কি হ'ব তেওঁলোকে কি কৰে ইনকাম আৰ্ণ কৰে ঠিক আছে এতিয়া নন ট্ৰেডিং অৰ্গেনাইজেশ্যনছৰ কি আছে তেওঁলোকে সাৰ্ভিস প্ৰভাইড কৰে ঠিক আছে এই সাৰ্ভিস যে প্ৰভাইড কৰে সাৰ্ভিস হেতুতে দুটা বস্তু সোমাই আছে কিছুমানে কি কৰে সাৰ্ভিস সেৱা কৰে কিহৰ কাৰণে টু গেট কি ইনকাম কি হৈছে টু গেট বা টু আৰ্ণ ইনকাম কিন্তু কি হৈছে এনেকুৱা সাৰ্ভিস আছে যিবোৰৰ কি হৈছে মেইন উদ্দেশ্য কি হৈছে ইনকাম আৰ্ণ কৰা বা প্ৰফিট আৰ্ণ কৰা নহয় ঠিক আছে তেওঁলোকৰ উদ্দেশ্য কি ইনকাম বা প্ৰফিট আৰ্ণ কৰা নহয় সো এতিয়া কি ইনকাম কোনে ইনকাম বা প্ৰফিট আৰ্ণ নকৰি পেলাই তেওঁলোকে সমাজক তেওঁলোকৰ মেইন উদ্দেশ্য হ'ল সমাজক কি কৰে সাৰ্ভিস প্ৰভাইড কৰে ঠিক আছে এতিয়া এক্সাম্পল দিব পাৰিবানে কোনবাই কোনে কি সংস্থাই আমাৰ কি কৰে তেওঁলোকৰ মেইন উদ্দেশ্য কি প্ৰফিট আৰ্ণ কৰা নহয় তেওঁলোকৰ উদ্দেশ্য কি কোৱাচোন তেওঁলোকৰ উদ্দেশ্য কি সমাজ সেৱা কৰা বা সাৰ্ভিস প্ৰভাইড কৰা উইদাউট হ্যাভিং এনি প্ৰফিট মটিভ ঠিক আছে তেওঁলোকৰ মেইন উদ্দেশ্য কি সমাজ সেৱা তাৰ পিছত যদি কিবা ইনকাম থাকে সেইখিনি পিছৰ কথা কিন্তু আমাৰ সিএ এজনৰ বা লয়াৰ এজনৰ বা ডক্টৰ এজনৰ মেইন উদ্দেশ্য কি কি কৰা সমাজক সাৰ্ভিস দিয়া লগতে কি কৰা ইনকাম আৰ্ণ কৰা কিন্তু এনে কিছুমান আছে যিবোৰ নন ট্ৰেডিং অৰ্গেনাইজেশ্যনছ আছে তেওঁলোকৰ উদ্দেশ্য কি নহয় প্ৰফিট আৰ্ণ কৰা তেওঁ কি হ'ল প্ৰথম কি আহিব সমাজ সেৱা ঠিক আছে এতিয়া ইয়াৰ ভিতৰত এতিয়া আমাৰ কিনো থাকিব চোৱা non-profit organizations. Non-profit organizations বোৰ হ'ল non-trading. ঠিক আছে non-trading organizations. So তেওঁলোকৰ উদ্দেশ্য কি to non-trading organizations এটা হ'ল কি profit motive organizations and non-profit motive organizations okay এতিয়া profit motive organizations মই কৈছিলোঁ CA
সেৱা, এজন লয়াৰৰ সেৱা, এজন ডক্টৰৰ সেৱা। তাৰ উপৰিও আৰু আমি এক্সাম্পল দিব পাৰোঁ এখন গভৰ্ণমেণ্ট স্কুলৰ সেৱা। এইটো কি প্ৰফিট নে নন প্ৰফিট মোটিভ? গভৰ্ণমেণ্ট স্কুলৰ সেৱা হ'ল কি নন প্ৰফিট মেকিং ছাৰ্ভিচ। ঠিক আছে, কিন্তু প্ৰাইভেট স্কুল বা কলেজ এখনৰ সেৱাটো কি হ'ব প্ৰফিট মটিভ ইনষ্টিটিউশ্যন বা অৰ্গেনাইজেশ্যন। ঠিক আছে, এতিয়া নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনছবোৰ কি কি চোৱা, গভৰ্ণমেণ্ট স্কুল, ঠিক আছে, চেৰিটেবল ইনষ্টিটিউশ্যন, চেৰিটি যোনে কি কৰে দান দক্ষিণা দি পেলাই দিবলৈ তেওঁলোকে কি কৰে কিছুমান সংস্থা খুলি থয়। চেৰিটেবল ইনষ্টিটিউশ্যন আমাৰ আছে অল আছাম ষ্টুডেণ্টছ ইউনিয়ন, আছু। ঠিক আছে, ময়ো এটা সময়ত আছু মেম্বাৰ আছিলোঁ। ঠিক আছে, চ' অল আছাম ষ্টুডেণ্টছ ইউনিয়ন, টেম্পলছ। ঠিক আছে, এইবোৰ কি নন প্ৰফিট মটিভ অৰ্গেনাইজেশ্যনছ। এওঁলোকৰ এই ইনষ্টিটিউশ্যনছবোৰত কি থাকে প্ৰফিট মটিভ নাথাকে। ঠিক আছে, সেইকাৰণে যিহেতু এওঁলোকে প্ৰফিট আৰ্ণ কৰিবলৈ কি কৰা নাই, প্ৰফিট আৰ্ণ নকৰে, তেওঁলোকে কি কৰে প্ৰথম উদ্দেশ্য কি তেওঁলোকৰ সমাজ সেৱা, দ্বিতীয়তেহে তেওঁলোকে প্ৰফিটটো যদি থাকে তেওঁলোকে ভাবিব সেইটো কথা। ঠিক আছে, চ' প্ৰথম সেৱা কি তেওঁলোকৰ সেৱা আগবঢ়া, তেওঁলোকৰ মেইন উদ্দেশ্য কি নহয় প্ৰফিট আৰ্ণ কৰা নহয়। ঠিক আছে, চ' মই আকৌ এবাৰ কৈ দিছোঁ, কি ক'ম আকৌ মই ৰিপিট কৰিছোঁ, অৰ্গেনাইজেশ্যনছ দুই প্ৰকাৰৰ, এটা হ'ল কি ট্ৰেডিং অৰ্গেনাইজেশ্যনছ, এটা হ'ল কি নন ট্ৰেডিং অৰ্গেনাইজেশ্যনছ। তো ট্ৰেডিং অৰ্গেনাইজেশ্যনছ কি কৈছিলোঁ মই, বাইং এণ্ড চেলিং অফ গুডছৰ লগত যি জড়িত থাকে সেইটোক আমি কি বুলি কওঁ ট্ৰেডিং অৰ্গেনাইজেশ্যনছ। ঠিক আছে, যেনেকৈ আমাৰ ইণ্ডাষ্ট্ৰিবোৰ থাকে, কোম্পেনীজবোৰ, সেইবোৰৰ মেইন উদ্দেশ্য কি আমাৰ বেচা কিনা কৰাৰ লগত জড়িত থকা। ঠিক আছে, কিন্তু নন ট্ৰেডিং অৰ্গেনাইজেশ্যনছ আকৌ কি হ'ব, য'ত আমাৰ কি হয় ট্ৰেড নকৰে, বাইং বা চেলিং অফ গুডছ নকৰে, তেওঁলোকে কি কৰে সেৱা প্ৰভাইড কৰে, ছাৰ্ভিচ প্ৰভাইড কৰে। ঠিক আছে, ছাৰ্ভিচ প্ৰভাইড কৰে, আকৌ ছাৰ্ভিচ প্ৰভাইড কৰাৰ পিছতে কিছুমানে কি বিচাৰে ইনকাম বিচাৰে, আৰু কিছুমান এনেকুৱা ইনষ্টিটিউশ্যন আছে যিবোৰে আমাৰ কি নিবিচাৰে ইনকাম নিবিচাৰে। তেওঁলোকৰ মেইন মটিভ কি সমাজ সেৱা। এওঁলোকৰ মেইন মটিভ কি টু আৰ্ণ ইনকাম। ঠিক আছে, নন ট্ৰেডিং অৰ্গেনাইজেশ্যন দুই প্ৰকাৰৰ, এটা হ'ল কি প্ৰফিট মটিভ অৰ্গেনাইজেশ্যনছ আৰু নন প্ৰফিট মটিভ অৰ্গেনাইজেশ্যনছ। ঠিক আছে, এতিয়া আমাৰ এই যে ফাৰ্ষ্ট চেপ্টাৰটো ইউনিট 1 একাউণ্টিং ফৰ নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন, আমি এওঁলোকে মানে এই ইনষ্টিটিউশ্যনবোৰে এই স্কুলবোৰে কেনেধৰণৰ কি কৰে ফাইনেন্সিয়েল ষ্টেটমেণ্টছ প্ৰিপেয়াৰ কৰে সেই বস্তুটো আমি ইয়াত শিকিব লাগিব। চ' মেইন বস্তুটো কি সেইটোতো জানিব লাগিব। চ' এই বস্তুটো কি একাউণ্টিং ফৰ, আমি কি কৰোঁ একাউণ্টিং মানে আমি নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনছ মানে এই ইনষ্টিটিউশ্যন, এই স্কুল, এই টেম্পল, এই অৰ্গেনাইজেশ্যনছবোৰৰ আমি কি জানিব লাগিব একাউণ্টিংটো। ঠিক আছে, চ' এইখিনিয়ে হৈছে আমাৰ মেইন কি হৈছে মূল কথা ৰিগাৰ্ডিং দ্য ফাৰ্ষ্ট ইউনিট অফ আৱাৰ চিলেবাছ। ঠিক আছে, কিহৰ চিলেবাছ আছাম হায়াৰ ছেকেণ্ডেৰী। ঠিক আছে, বুজিলা? কিবা প্ৰব্লেম হৈছে যদি মোক নিশ্চয় তোমালোকে কি কৰিব পাৰিবা কুৱেশ্যনছ সুধিব পাৰিবা, মই আনচাৰ দিবলৈ সাজু আছোঁ। চ' আজিলৈ এৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু বেল আইকনটো দবাব নাপাহৰিবা। চ' আজিলৈ আহোঁ, গুড বাই।